পবিত্ৰ ভাদ মাহৰ শেষৰটো দেওবাৰে অসমৰ বিভিন্ন ঠাই সত্ৰ আৰু ৰাজহুৱা নামঘৰসমূহত দৰ্শনাৰ্থীৰ ভিৰ কৰা পৰিলক্ষিত হয়। ভকত বৈষ্ণৱ আৰু গোপিনীসকলৰ হৰিনামৰ ধ্বনিৰে সত্ৰ নামঘৰসমূহ মুখৰিত হৈ পৰা দেখা যায়। মাহৰ শেষৰটো দেওবাৰে কামৰূপ জিলাৰ ঐতিহাসিক আদিংগিৰি দুৰ্গানগৰ শ্ৰী শ্ৰী গোপালকৃষ্ণ নামঘৰটো স্থানীয় আইমাতৃসকলে প্ৰসংগ আৰু নামত অংশগ্ৰহণ কৰে। গুৰুদুজনে প্ৰদৰ্শন কৰি যোৱা পৰম্পৰাগত অনুসৰণ কৰি দৈনিক নাম কীৰ্তন অংশগ্ৰহণ কৰি থকা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে বৈষ্ণৱধৰ্মী অসমীয়াৰ বাবে ভাদ মাহ এক পবিত্ৰ মাহ। অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি। তদুপৰি শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিও ভাদ মাহতেই হয়। মন কৰিবলগীয়া বিষয় এই যে ঐতিহ্যমণ্ডিত এই নামঘৰটোৰ অৱস্থা একেবাৰে শোচনীয়। টিনৰ চালিবোৰ মামৰে ধৰিছে। আন্তঃগাঁথনিৰ বাবে পুঁজিৰ যোগাৰ স্থানীয় আয়তীসকলে ঘৰে ঘৰে নাম গাই কম বেছি পৰিমাণে কৰিছে যদিও বৃহৎ পুঁজিৰ প্ৰয়োজন আছে। ইফালে বিশুদ্ধ খোৱাপানীৰ অভাৱটো বছৰ বছৰ ধৰি আছেই। সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে আইমাতৃসকলে স্থানীয় বিধায়ক তথা অসম চৰকাৰলৈ অনুৰোধ জনাইছে অনতিপলমে এই অঞ্চলৰ ৰাইজৰ সমস্যাসমূহ তথা নামঘৰৰ সমস্যাসমূহ সমাধান কৰি অঞ্চলবাসী ৰাইজক সকাহ কৰি দিয়ে যেন। বাইদেউ, আপোনালোকৰ এই নামঘৰটো কিমান চনত প্ৰতিষ্ঠা হৈছিলে? 1989 চনত প্ৰতিষ্ঠা হৈছিল। ভাদ মাহ উপলক্ষে আপোনালোকে নাম প্ৰসংগবোৰ কৰি আছে, কি ধৰণে আপোনালোকে আগুৱাই লৈ গৈছে? আমি আগত কৰি আজি আমাৰ প্ৰায় 6 বছৰ মানে হ'ল এই নাম প্ৰসংগ হোৱাৰ। আৰু আগতকৈ আমি আজি এতিয়া বৰ্তমান বহুত মানে আগলৈ আগবঢ়াই নিছোঁ। কাৰণ আগতে আমি ভাগৱতটো মই অকলে অলপ ভাগৱত পঢ়িছিলোঁ আৰু আমাৰ গোপিনী সং লৈ নাম গুণ গাইছিলোঁ। কিন্তু এতিয়া আমাৰ এজন বাপ আহি আছে, তেখেতৰ নাম উৎপল দাস, আৰু তেখেতে সদায় 4টাৰ পৰাই নাম প্ৰসংগ ভাগৱত অধ্যয়ন কৰে। তাৰপিছত আমি সকলোৱে গোপিনীয়ে আমি মানে 3-4টি নাম প্ৰসংগ কৰোঁ আৰু মানে সদায় আপোনালোকে অভ্যাস কৰি আছে? সদায় কৰি আছোঁ। তাৰে মাজত আমি বেলেগ বাহিৰা নামো মানে হেৰি কৰি আছোঁ, গাই আছোঁ ক'ৰবাত যদি কোনোবাই মাতে। আপোনালোকৰ এই মন্দিৰটো পৰিচালনা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছেনে? মই জানাত আগতে মানে জ্যোতি পাঠকে প্ৰথম আমাক কুঁৱা এটা দিছিলে, কিন্তু এতিয়া কুঁৱাটো পুখুৰীৰ লগত সমান হৈ গ'ল। এতিয়া আমাৰ খোৱা পানীৰ খুব অভাৱ। আৰু আমাৰ ৰমেন্দ্ৰ কলিতা দেৱেও তেখেতেও দিছিল 50,000 টকা শুনিছোঁ। আৰু আমাৰ হেমন্ত তালুকদাৰ ছাৰেও 50,000 টকা মানে আমাক দিছে। কাৰণ আমাৰ তেতিয়া এই নামঘৰটোৰ বেৰ নাছিল। আমি এখন পলিচিনৰ মানে বহা পলিচিন ইয়াতে থাকি কিনে সূৰ্যৰ তাপ আমি আঁতৰ কৰি আমি সেই ছায়াত বহি আমি নাম গাইছিলোঁ। তেতিয়া আমাৰ ছাৰ হেমন্ত তালুকদাৰ ছাৰ আহিছিল। আহোঁতে মই কৈছিলোঁ যে ছাৰ, আমাৰ অলপ নাম গোৱা পইচাও আছে, গতিকে সেই পইচাখিনিৰ লগত লগ কৰি আমি নামঘৰটো বনাব খুজিছোঁ। গতিকে আপুনি যাতে আমাক অলপ সহায় কৰে। তাৰপিছত তেখেতসকলে আমি এনেকুৱা নাম গাই থাকোঁতে 50,000 টকা আপোনালোকৰ নিচিনা ল'ৰা দুজনৰ হাতত দি পঠাইছিল, কিন্তু আমি ৰখা নাই। আমাৰ মানে ওপৰত কমিটি আছে, আমি সেই কমিটিৰ হাতত গতাই দিছিলোঁ। এতিয়া আপোনালোকৰ নামঘৰটোৰ সকলো সুবিধা পাইছেনে, নে আৰু বাকী আছে সুবিধা গ্ৰহণ কৰা? আমি আৰু বাকী একো সুবিধা পোৱা নাই। আমি বহুত নাম গুণ গাওঁ। ধৰক মাহৰ কেতিয়াবা আমি দিনত 2খন নামো আমি মানুহৰ ঘৰত গাওঁ, বা ইয়াতো আমি এনেকুৱা নাম গুণ গাওঁ। আমি সেই নাম গুণ গোৱা টকাখিনি আমি এই নামঘৰতে লগাইছোঁ। আমি এই বেৰ দিবলৈ আমাৰ 50,000 টকা ইয়াতে আমি নাম গুণ গাই দিছোঁ। আমি 2023ত আমি সেই গেটখন দিছোঁ। মীনা বৰ্মন মোৰ নাম, আৰু মোৰ লগৰীয়া মানে ইমানখিনি আৰু আগতেও আছিল, আজি আৰু কেইটামান নাইও। কোনোবাই ডিউটিত গেছি, ভাগৰ লাগিছে, অহা নাই, বা কোনোবাই আপোনাৰ ক'ৰবাত ল'ৰা ছোৱালী টিউশ্যনত নিছে আৰু আছে।
চৰকাৰৰ ফালৰ পৰা আপোনালোকে কি আহ্বান জনাব নামঘৰটো উন্নয়নৰ ক্ষেত্ৰত আপোনালোকক আৰু কিবা আৰ্থিক সাহায্যৰ প্ৰয়োজন আছে নে যদি আছে কি ধৰণে আপোনালোকে বহুত প্ৰয়োজন আছে চাওক এতিয়া আমি এই নাম গুণ গাই আমি ইয়াতে যিবিলাক বস্তু আপোনালোকে দেখিছে সেইখিনি আমি গোটেই আমাৰ নাম গুণ গোৱা পইচাৰে আমি এইখিনি আমি কৰি লৈছোঁ আমি ইয়াতে কোনো এটা বস্তু চৰকাৰৰ পৰাই ধৰক আমি সহায় পোৱা নাই এতিয়া এই ভঁৰাল ঘৰ এটা আমাক বস্তুখিনি থোৱাৰ কাৰণে ভঁৰাল ঘৰ এটা লাগে গতিকে খোৱা পানীৰ আমাৰ ইমান দৰকাৰ মানে আমি সেই ওপৰত তাতে এটা কুঁৱা আছে সেই কুঁৱাটোৰ পৰাই আপোনাৰ পানী আনিব নোৱাৰোঁ তথাপিতো আমি পানী আনি মানে চলি আছোঁ বহুত দৰকাৰ হৈ আছে আমাৰ খোৱা পানীটোৰ স্থানীয় কাউন্সিলৰগৰাকীৰ লগত আপোনালোকে যোগাযোগ কৰিছিলেনে আগতে যোগাযোগ কালি বাইদেউ আহিছিলে মানে কুঁৱাটো কৰি দিম বুলি কৈছে জানিব পৰা মতে বৰ্তমান মুখ্যমন্ত্ৰীৰ তৰফৰ পৰাই ভাদমহীয়া নাম উপলক্ষে প্ৰায়বোৰ নামঘৰতে অনুদান দি আছে আপোনালোকৰ নামঘৰে পাবলৈ সক্ষম হৈছেনে আমি এইবাৰ পাইছোঁ কালি আমাক বাইদেউ দি থৈ গৈছে আমাৰ আনন্দ লাগছে আৰু অসম চৰকাৰে আমাক এইটো এটা সহায় কৰিছে ধন্যবাদ জনাইছে ঠিক আছে দৰ্শকবৃন্দ আমি ইতিমধ্যে আপোনালোকক আয়তীসকলৰ সৈতে পৰিচয় কৰাই দিলোঁ আৰু আয়তীসকলেও তেওঁলোকৰ মনৰ যিখিনি অভিযোগ আছিলে চৰকাৰৰ পক্ষত তেওঁলোকে ঠেলিছে আৰু আমি অনুৰোধ জনাইছোঁ চৰকাৰৰ ফালৰ পৰা এওঁলোকৰ নামঘৰত আৰু বহুখিনি কাম কৰণীয় বাকী আছে তো এই কামখিনি কৰাৰ ক্ষেত্ৰত চৰকাৰে এওঁলোকক যেন অনুদান দিয়ে আৰু সেই অনুদানেৰে এওঁলোকে যেন নামঘৰটো পুনৰ ভালদৰে প্ৰতিষ্ঠা কৰিব পাৰে এইখিনি কৈয়ে আজি আমি ইয়াতে সামৰি লৈছোঁ ধন্যবাদ কেমেৰা পাৰ্চন বিজু দাসৰ সৈতে কনক দাসৰ ৰিপৰ্ট নেশ্যন ফাৰ্ষ্ট নিউজ গুৱাহাটী